পবিত্ৰ ঈদৰ দিনটোতে মৈৰাবাৰীত অঘটন 4 বছৰীয়া শিশু পুখুৰীত পৰি খলিল সমাধি মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ হাতিমুৰীয়া গাঁৱৰ আমিনুল ইছলামৰ 4 বছৰীয়া পুত্ৰ পুখুৰীত পৰি খলিল সমাধি ঘটে পৰিয়ালৰ লোকসকলে ঈদৰ আনন্দত মতলীয়া হৈ থকা অৱস্থাত ফাৰহাদুল ইছলাম নামৰ 4 বছৰীয়া শিশুগৰাকীয়ে ঘৰৰ ওচৰত থকা পুখুৰীত পৰি খলিল সমাধি ঘটে মৈৰাবাৰীৰ পৰা বাছিৰ আহমেদৰ ৰিপৰ্ট PI নিউজ কোনো নাছিলে কাকানি ফুৰিবলৈ গৈছিলে জ্বৰ সময়ত ল'ৰাটো পুখুৰীত পৰিলে শুনিছোঁ ফটককৈ কোনোৱে গম পোৱা নাই বস্তুটো পিছে বিচাৰি মাকে বিচাৰিছে ল'ৰাটো ফটককৈ পাৰে পুখুৰীত উঠালে আৰু বয়স 4 বছৰ নামটো কি আছিলে ফাৰহাদুল স্কুলত যায় নে স্কুলত যায় কোন ক্লাছত 1ত ক্লাছ 1 স্কুলখনৰ নাম নাম হ'ব কলনী স্কুলেই হ'ব হাতিমুৰীয়া কলনী স্কুল হাতিমুৰীয়া কলনী MB স্কুল